वो पहले से जन्म से उसको पाव है और जन्म में 7 महीना में पैदा हुआ था, इसलिए कहाँ वो सिविल अस्पताल में भी देखा है, ऑपरेशन भी किया है। उनसे भी उसको पाव और एक हाथ, उसको बहुत दिक्कत होता है चलने के लिए। ट्रीटमेंट अभी कहाँ चल रहा है? ट्रीटमेंट अभी नहीं किया है सर। दिमागों में किया था पहले? हाँ, पहले सिविल में किया था। तो अभी कौन सा क्लास में पढ़ रहा है? अभी वो 5 में। कौन सा स्कूल पे? डिलेगेट LP स्कूल। अभी यहाँ पे आपको क्या बोला है डॉक्टर ने? डॉक्टर ने वो अभी डिपो में जाके सर्टिफिकेट लो बोल रहे हैं। वो मतलब कब जाएगा आप? 2-3 दिन का बाद में जाएगा। ये फ्री ट्रीटमेंट होगा बोला है? हाँ, ट्रीटमेंट नहीं, वो क्या है सर्टिफिकेट देगा बोल रहा है उसको कुछ। इंडिकेट চকুৰ প্ৰব্লেম ক'ব গ'লে বাচ্চা ডাঙৰ চবৰে হৈ আছে। বাচ্চাৰ ক্ষেত্ৰত আজিকালি বেছিকৈ ফোন বহুত দেৰিলৈকে ব্যৱহাৰ কৰা সেইটো এটা কাৰণ হয়, যোনটো কাৰণে চকু সোনকালে অলপ প্ৰব্লেম হৈ যায়, দেখা কম হয়, তাৰপিছত চকু বিষায়, মাথা বিষ সেইখিনি থাকে। সেইটো এটা যিমান পাৰে ফোনখিনি গাৰ্জেনসকলে যাতে ফোনটো বেছি দেৰিলৈকে নিদিয়ে, যদি দৰকাৰ হয় আধা ঘণ্টাতকৈ বেছি একবাৰত 2-3 ঘণ্টালৈকে ইউজ কৰিবলৈ যাতে নিদিয়ে, সেইটো এটা। আৰু যদি ইউজো যদি কৰে, কেতিয়াবা আজিকালিতো অনলাইন ক্লাছ বস্তুটো আহি গ'ল, তো সেইখিনি বস্তু যদি দৰকাৰৰ কাৰণে ইউজ কৰিব লগা হৈ যায়, তেতিয়াহ'লে ব্লু ফিল্টাৰ গ্লাছ বুলি থাকে, সেইটো হ'ল স্ক্ৰীন ফোনৰ ডিছপ্লেৰ পৰা প্ৰটেকশ্যন হয়। তো অলপ দেৰিলৈকেও যদি ইউজ কৰিব লগা হৈ যায়, চকু ইমান দিগদাৰ এটা নপৰিব, সেইটো বহুত দৰকাৰী। এটাতো এই ফোনটো যাতে বেছি টাইমৰ কাৰণে নিদিয়ে, কেতিয়াবা আৰু অথনি কোৱাৰ নিচিনা যদি ক্লাছ কিবা দৰকাৰৰ কাৰণে অলপ দেৰি ইউজ কৰিব লগা হয়, প্ৰটেক্টিভ গ্লাছ ব্লু ফিল্টাৰ গ্লাছ বুলি কয়, পাৱাৰ নাথাকে কিন্তু কম্পিউটাৰ স্ক্ৰীনৰ পৰা প্ৰটেকশ্যন থাকে বা ফোনৰ স্ক্ৰীনৰ পৰা প্ৰটেকশ্যন থাকে, সেইখিনি গ্লাছ যাতে ইউজ কৰিবলৈ দিয়ে। নমস্কাৰ, পোনপ্ৰথমে মই আমাৰ ৰিপৰ্টাৰ লাইভ আছাম তেখেতসকলক মই ধন্যবাদ দিছোঁ। ইয়াত আহি তেওঁলোকে এই প্ৰগ্ৰামটোত সহযোগ কৰিছেহি। আৰু আমাৰ বিশেষকৈ আজি RBSK মাল্টি স্পেচিয়েলিষ্ট কেম্প বোকাজান ব্লকৰ ফালৰ পৰা পতা হৈছে। আৰু আমাৰ স্থানটো লোৱা হৈছে নামবৰ আদৰ্শ ৰেচিডেঞ্চিয়েল স্কুল, এইটো সৰিয়াজান। তো এই কেম্পত আমি বিভিন্ন ধৰণৰ ধৰক বাৰ্থ ডিফেক্টৰ পৰা আৰম্ভ কৰি ডেফিচিয়েঞ্চি বাৰ্থ আৰু ডেভেলপমেণ্টেল ডিলে তেনেকুৱা ধৰণৰ যিকোনো ৰোগী আমাৰ স্ক্ৰিনিং কাৰণে ইতিমধ্যে আমাৰ গুৱাহাটী ডিব্ৰুগড় মেডিকেলৰ পৰা আহি পাইছেহি 5 গৰাকীকৈ স্পেচিয়েলিষ্ট, বিশেষকৈ পেডিট্ৰিচিয়ান আহিছে, ENT স্পেচিয়েলিষ্ট আহিছে, আই স্পেচিয়েলিষ্ট আহিছে, অৰ্থপেডিক স্পেচিয়েলিষ্ট আহিছে আৰু চাইক'লজি ডিপাৰ্টমেণ্ট ফালৰ পৰা এজন আহিছে। তো 5টা ডিপাৰ্টমেণ্ট ফালৰ পৰা তেখেতসকলে স্ক্ৰিনিং কৰিব, কেনেকুৱা ধৰণৰ ধৰক ডিফেক্ট, ডিজেবিলিটি, ডেফিচিয়েঞ্চি, ডিজিজ, এইবোৰ ডিফেক্ট তেখেতসকলে স্ক্ৰিন কৰিব। আৰু স্ক্ৰিন কৰাৰ পাছত যিসকল ধৰক হায়াৰ ট্ৰিটমেণ্ট কাৰণে পঠাবলগীয়া হয়, আমি গুৱাহাটী মেডিকেললৈ পঠোৱা হয়, তেওঁলোকে ইয়াত আজি ডিচিশ্যন ল'ব বা যিসকল ধৰক ইয়াতে ট্ৰিটমেণ্ট কৰিবলগীয়া হয়, তো এই ট্ৰিটমেণ্টখিনি ইয়াতে কৰিব। আৰু যিসকল ধৰক আমাৰ ডিফু মেডিকেল কলেজত ট্ৰিটমেণ্ট কৰিবলগীয়া আছে, সেইখিনিকো তেখেতলোকে ইয়াতে আজি স্ক্ৰিনিং কৰি আমাক এইখিনি অৱগত কৰাব। আৰু আমাৰ এই হেৰিটোত বিশেষকৈ আমাৰ 18 বছৰ তলৰ বয়সৰ ল'ৰা ছোৱালী আজি স্ক্ৰিনিং কৰা হ'ব।